বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল আজি মই এটা গুৱাহাটীৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইটো পদকেইটা যিহেতু গুৱাহাটীৰ হয়, মই গতিকে গুৱাহাটীৰ জব বুলিয়ে কৈছোঁ। ইয়াতে মেট্ৰিক পাছ কৰাৰ পিছতে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। পদসমূহ ক'ৰ পৰা ওলাইছে আৰু কি পদ আছে, কিমানটা পদ আছে, কেনেধৰণে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব, ইণ্টাৰভিউ কেতিয়া হ'ব ইত্যাদি সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে ভাল ধৰণে জানিব পাৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপন দিয়াকৈ আপোনালোকে লাভ কৰিব পাৰে। আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে মুঠ 16টা পদৰ কাৰণে বিজ্ঞাপন আহিছে। এইটো অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে। 13 জুন তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছিল। এই নটিফিকেশ্যনটো ইয়াতে আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউত বহিব পাৰিব। ইয়াতে কোনো ধৰণে আগতীয়াকৈ আপোনালোকে এপ্লাই কৰিব নালাগে এই যিখিনি পদ আছে পদখিনিৰ কাৰণে। এতিয়া আমি আহোঁ পদখিনি কি আছে আপোনালোকে সেইটো চাওক। পদখিনি যিহেতু গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্টৰ ফালৰ পৰা আহিছে, গতিকে ইয়াতে প্ৰথম আপোনালোকে পদকেইটা যদি চাব বিচাৰে তেনেহ'লে পদৰ ডেজিগনেশ্যন আপোনালোকে চাওক। দুটা পদ যিহেতু আছে, ইয়াতে আছে প্লাম্বাৰ এণ্ড পাম্প অপাৰেটৰ। প্লাম্বাৰ এণ্ড পাম্প অপাৰেটৰ এই দুটা পদ আছে আপোনালোকৰ। ইয়াৰে প্লাম্বাৰ পদ আছে মুঠ 12টা আৰু পাম্প অপাৰেটৰ পদ আছে 4টা পদ আছে। আৰু এই পদকেইটা যিহেতু কণ্ট্ৰেকচুৱেল পদ, ইয়াতে উল্লেখ কৰা আছে কণ্ট্ৰেকচুৱেল পদ। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব পাৰ মান্থ 18,000 টকা দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আপোনালোকৰ কিমান প্ৰয়োজন হ'ব এইখিনি কথা আপোনালোকে চাওক। আপোনালোকে যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাব বিচাৰে তেনেহ'লে আপোনালোকে চাব মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 10 পাছ হ'ব লাগে। অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'লে এই পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে দিছে কেণ্ডিডেট হেভিং ITI বা এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হ'লে বা প্লাম্বাৰিং বা পাম্প অপাৰেটৰ, তেতিয়াহ'লে তেওঁলোকে কি পাব, প্ৰিফাৰেঞ্চ লাভ কৰিব। এইটো কথাটো ইয়াতে উল্লেখ কৰা আছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে বয়সটো আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব ইণ্টাৰভিউ তাৰিখলৈকে। যি তাৰিখত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ তাৰিখলৈকে আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু আপোনালোকৰ ইয়াতে ইণ্টাৰভিউ কেতিয়া হ'ব এইটো কথাও আপোনালোকৰ উল্লেখ আছে। ডেট অফ ইণ্টাৰভিউ আপোনালোকে ইয়াতে চাব পাৰিব। ৱৰ্ক ইন ইণ্টাৰভিউ ডিটেইলছ, ডেটটো আছে 25 জুন 2025। অৰ্থাৎ আপোনালোকৰ নিচেই ওচৰতে পালেহি তাৰিখটো। গতিকে আপোনালোকে ইয়াৰ কাৰণে যিখিনি ডকুমেণ্টছ আছে, যাৱতীয় প্ৰয়োজনীয় ডকুমেণ্টছ আপোনালোকে ৰেডি কৰক। ইয়াতে আপোনালোকৰ 25 জুন তাৰিখে ইণ্টাৰভিউ হ'ব 10:30 বজাত। 10:30 বজাত আপোনালোকৰ হ'ব। আপোনালোকে 9:30 বজাৰ পৰা 10:30 বজাৰ ভিতৰত পাবগৈ লাগিব। ক'ত যাব লাগিব ইয়াৰ এড্ৰেছটো আপোনালোকে এইটো চাই লওক। জালবোৰ্ড বিল্ডিং, ডক্টৰ ভূপেন হাজৰিকা পথ, নিয়েৰ লাল সিং একাডেমি, খাৰগুলি, গুৱাহাটী 4 এই এড্ৰেছত আপোনালোকে যাব লাগিব। এই এড্ৰেছত যদি আপোনালোকে যায় তেতিয়া তাতে আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব। আৰু ইণ্টাৰভিউ হলত আপোনালোকে কি ডকুমেণ্টছ লগত নিব লাগিব এইখিনি ডকুমেণ্টছকেইটাৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। প্ৰথমতে আপোনালোকে এখন কি কৰিব লাগিব, CV অৰ্থাৎ ৰিজুমি আপোনালোকে বনাই ল'ব লাগিব। ৰিজুমি এখন বনাই ল'ব। তাৰপিছত আপোনালোকৰ এডুকেশ্যনেল আৰু এক্সপিৰিয়েঞ্চ যিখিনি চাৰ্টিফিকেট থাকে এইখিনি আপোনালোকে লৈ ল'ব। আৰু ভোটাৰ ID কাৰ্ড হওক বা যিকোনো আপোনালোকৰ ID প্ৰুফ এখন আপোনালোকে লগত নিব লাগিব। আৰু কৈছে যে 1 set of self attested photocopy all certificate and photo identity proof আপোনালোকে এইখিনি সেল্ফ এটেষ্টেড কৰি এটা কপি আপোনালোকে লগত নিব লাগিব। আৰু 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে লগত লৈ যাব লাগিব। এইখিনি বস্তু আপোনালোকে লগত লৈ 25 জুন তাৰিখে 9:30 বজাৰ পৰা 10:30 বজাৰ ভিতৰত আপোনালোকে এইটো এড্ৰেছত আপোনালোকে গ'লে আপোনালোকে তাতে ইণ্টাৰভিউ হলত বহিব পাৰিব। এইখিনি আপোনালোকক গোটেইখিনি কথা মই জনাই দিলোঁ। ইয়াৰ কি বস্তু লাগিব
আৰু পদ কিমান আছে আপোনালোকে গম পালেই। যাৰ যোনটো পদৰ কাৰণে যোগ্য হয় সেই পদতে আপোনালোকে আবেদন কৰিব পাৰিব। পদখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিলে। আৰু যদি অধিক কিবা জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে যাব পাৰিব, নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক জনাই কিছু সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।